ওয়েলকাম ব্যাক টু বহুম পোল্ট্রি ফার্মিং। আজি ডে 41 ডে সিরিজ আপোনালোকক বনাইখিনি দেখুৱাব খুজিছোঁ আৰু লগতে আপোনালোকক আজিৰ পৰিৱেশবিলাক আপোনালোকক কম। এইবিলাক গোটেই সোণালী মুৰ্গী হয়। চ' যোৱা ৰাতি বহুত কাৰেণ্টৰ ডিষ্টাৰ্ব আছিল। চ' এতিয়া ৰ'দ আহিছে। চ' মুৰ্গীবিলাক গোটেই ঠিকেই আছে আৰু এইবিলাক চাব পাৰে আপোনালোকে। মুৰ্গীবিলাক চব ঠিকেই আছে বৰ্তমান। চ' এইটো মই ইফালে সোমাই থৈ দিছিলোঁ আৰু যাতে সৰু মুৰ্গীটো ইফালে পাৰ নহয়। চ' এইটো গোটেই ওলাইখিনি ইয়াতে দুষ্টুকে কিবা কৰি আছে, ওলাইখিনি টানি আনছে পেপাৰটো। চ' এইটো ই মুৰ্গীটো কিবা আছিল, যেতিয়া মই এইটো ফ্ল'ৰটো পাকা কৰা নাছিল এই সময়ত মানে এইটো মুৰ্গীটো কিবা হৈছিল আৰু নিগুনিয়ে তাৰ ভৰিটো কামুৰি দিছিল। কামৰাত ময়ো টানলোঁ, নিগুনিয়ে টানলা। তাৰপিছত নিগুনিক মইতো মাৰিয়ে পেলালোঁ পাছত খান্দিখিনি। চ' বহুত প্ৰব্লেম ভেজালৰ কাৰণে মই ফ্ল'ৰটো পাকা বনালোঁ, ফ্ল'ৰ বনালোঁ। চ' এইবিলাক চাওক, এইবিলাক গোটেই সোণালী মুৰ্গী হয়। চব গোটেই ঠিকেই আছে আৰু পানীত মই একো মেডিচিন একো ইউজ কৰা নাই আজি। চ' গোটেই ঠিকেই আছে। এতিয়া প্লেন ৱাটাৰে আছে, কিবা নৰ্মেল প্লেন ৱাটাৰ। এইটো চাওক আৰু এইটো চাব পাৰা, এইবিলাক গোটেই সোণালী মুৰ্গী হয়। আৰু এতিয়া যিহেতু মোৰ মুৰ্গীটো আজি 41 ডেজ হ'ল। চ' মই এটক মাংসৰ কাৰণে কৰিছোঁ। ইয়াৰ কাৰণে মই ভাবিছোঁ ফিনিচাৰ পেলেটছটো মই খুৱাম বুলি ভাবিছোঁ আৰু ফিনিচাৰ পেলেটছটো মই খুৱাম বুলি ভাবিছোঁ। চ' আপোনালোকে যদি খুৱাব পাৰিব। চ' মই ফিনিচাৰ পেলেটছটো আজি ভাবিছোঁ কি 1 বেগ কিনিম। ফিনিচাৰ পেলেটছ 1800 মান যাব 1 বেগত। 50 কেজি থাকে। চ' আপোনালোকে যদি ফিনিচাৰ পেলেটছ যদি খুৱাব পাৰিব, চ' গ্ৰ'থৰ কাৰণে বহুত ভাল হ'ব আৰু এইটো ফিনিচাৰ পেলেটছ। এইটো যদি খুৱাব পাৰিব, চ' আমাৰ এনভাইৰনমেণ্ট এইটো খুৱাব পাৰে, বহুত ভাল। ফিনিচাৰ পেলেটছ বুলি কয় আৰু এইটো। চ' এইটো খোৱালেই হ'ল। চ' ময়ো খুৱাম বুলি ভাবিছোঁ আজি ৰাতিৰ পৰা। পানীটো ইমান আছে ইয়াৰ বৰ্তমান, চব ঠিকে আছে। চ' এইবিলাক গোটেই টুবিলাকহে মানে ভৰি দি কিবা কৰিখিনি গোটেই পানীৰ ড্ৰিংকাৰ চাইডে কিবা কৰি থৈ দিছে। চ' পানী এই লেতেৰাটো মই পেলাম, তাৰপাছত তেৰা কৰিখিনি মই পেলাই দিম আৰু এইটো পানীটো থাকোৱে। চ' আপোনালোকক মই কিবাটো এই মুৰ্গীটো ভৰিখিনি জোখাম। চ' মই মুৰ্গীটো এটা ধৰোঁ, ইয়াৰ পৰা ভৰিখিনি আপোনালোকক মেজাৰমেণ্টটো কৰি দিব আৰু ওজনটো কিমান হৈছে মুৰ্গীটো। চ' মুৰ্গীটোক চালি হ'ল ওজনটো। চ' আপোনালোকক দেখাম এইটো স্ক্ৰীণত। চ' চাই থাকক। চ' ফাইনেলি এইটো মই ধৰিলোঁ এটা সোণালী মুৰ্গীটো। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো। মই তাৰ ৱেটমেণ্টটো মেজাৰমেণ্ট কৰি কিনে আপোনালোকক স্ক্ৰীণত দেখাম। চ' ফাইনেলি ফ্ৰেণ্ডছ, এইটো সোণালী মুৰ্গীটো ধুইখিনি আনিলোঁ। আপোনালোকক দেখুৱাম তাৰ ৱেটটো আৰু তাৰ ওজনটো আপোনালোকক জোখখিনি দেখুৱাম। এইটো আজি 41 ডেজ হ'ল। চ' 41 ডেজত কিমান ওজন হ'ল আপোনালোকক দেখুৱাম। এইটো চাই থাকিলে হ'ল ভিডিঅ'টো। আৰু এইটো ৱেট মেজাৰমেণ্ট কিবাটো, এইটো ফ্লিপকাৰ্টৰ পৰা মই কিনিছিলোঁ। এইটো বেটাৰী হাতত লৈছোঁ। চ' এইটো আপোনালোকক দেখুৱাম মই। এইটো মুৰ্গীটো হয়। এইটো এক চাইডত ধৰি লওঁ, তাৰপিছত এইটো বেটাৰীটো সোমাই লওঁ। তাৰপিছত এটা প্লাষ্টিক লৈছোঁ। ইয়াততো কোনো ৱেট একো শ্ব'ৱে নহয়, ইয়াত বহুত পাতলা, একোৱে নাই ইয়াত। এইটো চাইলে হ'ল ভিডিঅ'টো। চ' এইটো ছেটিংটো মিলাই ল'ব লাগিব। ফাৰ্ষ্টত এই কেজিত কনভাৰ্ট কৰিব লাগিব। এইটো চাওক, এইটো কেজিত 000 গোটাই হ'ল। আপোনালোকক দেখুৱাম এইটো মুৰ্গীটো। চ' মুৰ্গীটো মই কি কৰিব লাগিব, এইটো অলপ ইয়াত থৈ দিলোঁ আৰামছে। তাৰপাছত মুৰ্গীটো ইয়াত সোমাই ল'লোঁ প্লাষ্টিকত। ওজনটো চালি হ'ল, ইয়াতে 0 হৈছে না কেজিটো। চ' এইটো মুৰ্গী ইয়াত আছে। চ' এইটো চাওক ওজনটো কিমান হৈছে, ময়ো দেখা পোৱা নাই। চ' 420 গ্ৰাম হৈছে। চ' এইটো 41 ডেজত 420 গ্ৰামকৈ হৈছে আৰু। চ' আপোনালোকেও এইদৰে মেজাৰমেণ্ট কৰি কিনি চাই থাকিলে হ'ল ওজনটো কিমান আছে কিমান হোৱা নাই, তেতিয়া পূৰা একজেক্ট কিবাটো
গম পাই যাব। চ' আপোনালোকে এইটো আধা কেজিৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব বেচবা। চ' তেনেকুৱাই ফাৰ্মিং কৰি যাই থাকক। আৰু এইদৰে ওজনটোতো আৰু গম পালিয়ে আপোনালোকে কিমান হৈছে এতিয়া 420 গ্ৰাম। চ' বহুত ভাল ৰিজাল্টটো। চ' 41 ডেজত 45 দিনমানত আৰামছে এইটো আধা কেজি হৈ যাব। আৰু 70-80 দিনমানতো এইটো আৰামছে 800-900 1 কিলো হ'বই আৰু। চ' এইদৰে আপোনালোকে আগবাঢ়ি যাই থাকক। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। এইটো